নমস্কাৰ গাইজ, আমি তিনিটা মতা গাইজ ওলাইছোঁ। এতিয়া আমি এইটো কি কয় পুলি আনিবলৈ যাম এই নাৰ্চাৰী। এইটো এটা এইফালে চেহেৰাটো দেখুওৱা দেখুওৱা আকৌ। এই আমাৰ কামটো ভাল দেখি পেলাই সি লগ দিবলৈ আহিছে। তাৰ ঘৰ আমি যিডোখৰত গছ ৰুম মানে সেইখিনিতে তাৰ ঘৰ। সেই গছবোৰ চোৱা চিতা কৰিম বুলি দায়িত্ব লৈছে, হ'লেও আমিও যাম। এইটো হৈ গ'ল ফকাটিঙৰ, ইয়াকো লৈ লৈছোঁ। আৰু এটা গাইজ আছে, এই হেৰিত আছে, এই গোলাঘাট টাউনত আছে। তাত লগ কৰি পেলাই মানে লৈ যাব লাগিব। তো আমি গোলাঘাট পালোহি। এতিয়া মানে কথাটো হ'ল কি, আমি কৃষ্ণচূড়া আনিম, ফল মূলৰ গছ কি আনিম, আৰু নাহৰ আৰু এজাৰ এইখিনি আনিম বুলি ভাবিছোঁ। নিম গছ, তাৰপিছত আৰু ফল মূলৰ তেনেকৈ মিলাই কৰি পেলাই যিমানখিনি পাওঁ লৈ আহিম। তো এতিয়া এটা গাইজ আহি আছে, সি আহি পোৱালৈ ৰৈ আছোঁ। সি ক'ত সোমাই আছে জানো, টাউনতে কিবা কামত আছিলে। তো সি অহালৈ ৰৈ আছোঁ। তো আহিলে আমি যাম। এইটো এটা গাইজ আহি গ'ল। হাই এটা দি দেই। হেল্ল', হাই ক'বলৈ কৈছোঁ, হেল্ল' কৈছ। এইটো মুখ থকাটো সিহঁতি দুইটাই মানে কামটো ভাল কাম এটা, জীৱনত ভাল কাম এটা কৰিম বুলি আগবাঢ়ি আহিছে। বহুত পাপ কৰিলে, এতিয়া পুণ্য কৰিবলৈ আহিছে। ময়ো হয়তো হয় নহয়। আৰু এনেদৰে ধেমালি ধুমলা কৰি আহি আছোঁ মানে শালমৰা ৰাস্তাত আহি আছোঁ। আমি গোলাঘাটৰ লোকসকলে চিনি পাব শালমৰা ৰাস্তাত, বা গোলাঘাটৰ বাহিৰৰ যদি কোনোবাই চাই আছে তেন্তে আপোনালোকে ৰেঞ্জ অফিচলৈ যাব, ফৰেষ্ট ৰেঞ্জ অফিচ। তো তাতে যোগাযোগ কৰিলে আপোনালোকে পুলিসমূহ পাব, আপোনালোকৰ যিমান পুলি লাগে। তো এখন এপ্লিকেশ্যন কৰিব লাগে। তো সেয়াই আৰু প্ৰচেছটো। আমি শালমৰা ৰাস্তাত আহি অকণমান আগলৈ এই অফিচটো আহে। তো আহি আমি পালোহি। এয়া এইফালে বাওঁহাতে ঘূৰি পালোহি আমি ফৰেষ্ট ৰেঞ্জ অফিচ। তো ভিতৰত কি হয় জানো, পাতি কৰি চাই লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ কি হয়। তো আমি এতিয়া ফৰেষ্ট ৰেঞ্জ অফিচত সোমাইছিলোঁ। তো এতিয়া মানে ছিষ্টেমটো অলপ সলনি কৰিলে বোলে, বেলেগ অফিচ এটালৈ যাব লাগিব। তো তাত নহ'ল কামটো, তো ধুনীয়াকৈ কৈ দিছে ক'ত যাব লাগিব, কি কৰিব লাগিব। তো আমি তালৈকে গৈ আছোঁ এতিয়া। ই বৰ ধুনীয়া গান গায়। গান এটা গাই দিয়ক, গান এটা গাই দেচোন। এই গা না ঐ আকাশৰ কাচি জোন ভনী, তুমি মোৰ মৰমৰ মুগাৰ সাজ পিন্ধিলে ভনী, নাচাইনো থাকিব আগলি বাহৰে ঐ লাহৰি, গগনা ঐ বজাবি ভালে কৈ ওলাব মিয়া, মৰমেৰে বোলাবাছো। গানটো অকণমান খেলি মেলি হৈ গ'ল বাৰু। সেইটো গানটোলৈ ধ্যান দি লাভ নাই, কণ্ঠটো খুব ভাল। তো তাকে মই কৈছোঁ, মই বোলো তোক বনাই দিম মই পিছত। এতিয়া এই ল'ৰাটোক লগ পালে য'তেই আপোনালোকে দেখে ফটো চটো এতিয়াই মাৰি থ'ব, অট'গ্ৰাফ লৈ থ'ব। এটা ডাঙৰ ষ্টাৰ হ'বলৈ গৈ আছে মানে এই ভৱিষ্যতে। সেইবোৰ আপোনালোকে চিৰিয়াছলি নল'ব। মাৰ মাজত এইবোৰ ধেমালি চলিয়ে থাকে, এইবোৰ ধেমালিবোৰ বেলেগ কৰক। তাৰপিছত আহি আমি বন সংমণ্ডল প্ৰাধিকাৰী অফিচ পালোহি গোলাঘাটৰ। তাতে এপ্লিকেশ্যনখন লিখি ল'লোঁ, কিমান পুলি লাগিব, ক'ত ৰুম, গোটেই ডিটেইলছ দিব লাগে। তাতে লিখি যিহেতু আমাৰ কামটো হৈ গ'ল, তো আমি তাৰ পৰা ওলাই আহিলোঁ নাৰ্চাৰীলৈ বুলি। তাৰ নাৰ্চাৰীখন ক'ত আছে আপোনালোকক নাৰ্চাৰীখন দেখুৱাম ব'লক। বেছি দূৰ নহয়, ওচৰতে আছে, ব'লক। আমাৰ আমি ওলাই মানে এতিয়া অফিচৰ পৰা ওলাই আহিলোঁ। ওলাই আহি কামটো হৈ গ'ল, আমাৰ পুলিকেইটা চেংচন কৰি দিলে, 250টা পুলি। আমি এতিয়া য'ত নাৰ্চাৰীখন আছে মানে নাৰ্চাৰীলৈ আহি আছোঁ। অফিচৰ পৰা কাষতে লাগি আছে এইফালে নাৰ্চাৰীখন। বিদ্যালয়
কোন সবকে নাম নাই দে একো নাই না কি হয় লিখি দে ভাই এইখন অকমান টাইম দাও তুমি কাপড় বিজে বহু এইখন লৈ যাও তুমি গলা লাহে যাও তুমি ঠিক আছে না ফ্রিকে দিবলে কইছে সবাই ভয় দিলো দেই তো ফাইনালি আমি পাই গলোহি নাৰ্সাৰীখন তো এইখনে হৈ গ'ল নাৰ্সাৰী ফালে আছে পুলিবিলাক গছ পুলিবোৰ আৰু নাৰ্সাৰীখনত সোমাই ইমান এটা ভাল লগা পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাওকচোন তেওঁলোকৰ চাকৰিবোৰ সঁচাকৈ দেই কিমান এটা ধুনীয়া পৰিৱেশত তেওঁলোকৰ মাজত অকল গছ গছনিৰ বতাহৰ মাত আৰু চৰাই চিৰিকটিৰ মাত তাৰ বাদে একো খাই হুলস্থুল নাই কোনো ধৰণৰ চিঞৰ বাখৰ নাই কিমান শান্তিময় এটা পৰিৱেশত তেওঁলোকে কাম কৰিবলৈ পায় চাওকচোন এবাৰ তেতলিকেইটা লয় সেইকেইটা এইখিনি হৈ গ'ল কৃষ্ণচূড়া দুই দাঙি আছে এইকেইটা হৈ গ'ল কি তেতেলি হে কোনটো সেইটো নাই থকা ভাল ভাল ল'বি দেই এনেই হেৰি হৈ থকা নল'বি আউলি বাউলি থকা নল'বি বেছি হ'ল 90 মান হ'ল পুলি লৈ হৈ গ'ল এতিয়া আমি যাওঁ ঘৰ উঠিল নাই চব উঠিলি এচিটো বন্ধ কৰক মই চেকেলা বহুত মহ ভৰিটো দাং ওপৰত উঠা গাড়ীখনত যেনিয়ে তেনিয়ে পুলি সোমাই আছে চব পুলিয়ে পুলি এইবোৰ পুলিয়ে পুলি যেনিয়ে চাই তেনিয়ে পুলি কি পুলি ল'লি আম পুলি ইহঁতে ল'লে বাৰু পুলিখিনি আম পুলি আম কঁঠাল কঁঠাল নাই বেছি জামু আম কঁঠাল জামু তই কি পুলি উঠালি সোণাৰু কৃষ্ণচূড়া গৈ আছো আৰে ক'ত খালি তই কথাটো কোনটো মোবাইলটো তো সেয়া হ'ল আপোনালোকে কোৱা নিচিনাকৈ চব পুলি নাপালোঁ ফল মূলৰ পুলি বেছি নাপালোঁ কিন্তু বেছিভাগ কৃষ্ণচূড়া পুলি আহিলে তেতেলী আহিছে কৃষ্ণচূড়া আহিছে আৰু জামু আহিছে তাৰপিছত নাহৰ আহিছে নাহৰ সোণাৰু পুলি আহিছে আৰু আমৰ পুলি কেইটা মানে 3টা নে 4টা তেনেকুৱা সেইকেইটাই তেতেলী পুলি আহিলে কৃষ্ণচূড়াটো বেছি আহিছে মানে ইয়াতো পুলি নাইকিয়া হৈ আছে এতিয়া ছিজন হৈ আছেতো সেইটো কাৰণে তেওঁলোকে পুলি লগাই আছে ফল মূলৰ পুলি লগাই আছে মেচিয়ৰ হোৱা নাই মানে পুলিখিনি হেৰি কৰিব পৰা হোৱা নাই লিচু পুলি আজি ৰুইছে তো সেয়াই গৈ লওঁ গৈ কিবা এটা খাই লওঁ খাই কৰি ভিডিঅ'টো সমাপ্ত কৰিম তো গাইজ 3টা আমি মতা গাইজে এই ভাতটো খাই ল'লোঁ ভাতটো খাই কৰি ওলাই আহিছোঁ এতিয়া আৰু আৰামত গৈ ঘৰত গোটেই পুলিখিনি ধুনীয়াকৈ চিজিল কৰি লগাই কৰি হোৱাৰ পাছত যেতিয়া ৰুবলৈ যাওঁ তেতিয়া আপোনালোকে ভিডিঅ' আগবঢ়াম তো চাই যাব পাৰিলে এটা ফ'ল' কৰি যাব আৰু এটা ফ'ল'ৱাৰ কাৰণে প্ৰত্যেকজন ফ'ল'ৱাৰৰ কাৰণে এটা পুলি নাম মেনশ্যন কৰি পেলাই ৰুই যাম তো আজিলৈ বাই বাই আজি আমি অকল 90টা পুলিহে আনিব পাৰিলোঁ তো আৰু বাকীকেইটা পুলি আনিম দেখুৱাম আপোনালোকক